মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ লেসন 3 ভাৰতবৰ্ষ কৃষি আৰু উদ্যোগ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু ইয়াৰ ভিতৰুৱা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিবা। তো বেছি পলম নকৰি অনুশীলনীৰ প্ৰশ্নকেইটা আৰম্ভ কৰোঁ। তো প্ৰথমে অনুশীলনী 1ত 1 নম্বৰত কি কৈছে, তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোৱেশ্চনত কি কৈছে, ভাৰতৰ কৃষি ঋতু কেইটা আৰু কি কি? তো তোমালোকে জানা ভাৰতৰ কৃষি ঋতু হল 3টা। সেইকেইটা হল খৰিফ ঋতু, ৰবি ঋতু আৰু জায়দ ঋতু। তো এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন, এইটো তোমালোকে মনত ৰাখিবা। কি কি ঋতু? ভাৰতৰ প্ৰধানকৈ 3টা ঋতু আছে। এই 3টা ঋতু হল খৰিফ ঋতু, ৰবি ঋতু আৰু জায়দ ঋতু। তাৰপিছত কোৱেশ্চন খত কি কৈছে, ভাৰতৰ কোন কোন ৰাজ্যত কি কি ৰোপণ শস্যৰ খেতি কৰা হয়? তো ইয়াত কি কৈছে, ভাৰতৰ কোন কোন ৰাজ্যত কি কি ৰোপণৰ খেতি কৰা হয়? তো ইয়াত তোমালোকে ইয়াৰ উত্তৰত লিখিবা, অসমত চাহ, কেৰালা, তামিলনাডু আৰু কৰ্ণাটকত ৰবৰ আৰু কফি। অসমত যেনেকৈ চাহ হৈছে ৰোপণ খেতি, ঠিক তেনেদৰে কেৰালা, তামিলনাডু আৰু কৰ্ণাটকত ৰবৰ আৰু কফি হল ৰোপণ খেতি। ইয়াৰ উপৰিও অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা আৰু পশ্চিমবংগৰ কিছু অঞ্চলত কুঁহিয়াৰ, কল, আনাৰস, নাৰিকল আদি ৰোপণ শস্যৰ খেতি কৰা হয়। তাৰপিছত কোৱেশ্চন গত কি কৈছে, ঝুম খেতি কাক বোলে? তো ঝুম খেতি কাক বোলে? উত্তৰ পূব ভাৰতৰ পাহাৰীয়া অঞ্চলবোৰত পৰম্পৰাগতভাৱে হাবি বন কাটি জুই লগাই মুকলি কৰা এঢলীয়া মাটিত কৰা স্থানান্তৰিত কৃষিক ঝুম খেতি বোলে। তো তোমালোকে গম পালা ঝুম খেতি কাক বোলে? পাহাৰীয়া এঢলীয়া মাটিত হাবি বন কাটি জুই লগাই মুকলি কৰা এঢলীয়া মাটিত কৰা কৃষিকে কি ঝুম খেতি বোলে। তাৰপিছত কোৱেশ্চন ঘত কি কৈছে, মিশ্ৰ কৃষি বুলিলে কি বুজা? অৰ্থাৎ মিক্স কৃষি। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, যি কৃষি ব্যৱস্থাত একেডৰা মাটিতেই শস্যৰ খেতি আৰু পশুপালন একেলগে কৰা হয় তাকে মিশ্ৰ কৃষি বোলে। তো মিশ্ৰ কৃষি কি গম পালা, যি কৃষিত একেডৰা মাটিতেই শস্যৰ খেতিও কৰা হয় আৰু পশুপালনো কৰা হয়, যেনে গৰু, ম'হ, ছাগলী, এই একেডৰা মাটিতে কৰা হয় তাকে মিশ্ৰ কৃষি বুলি কোৱা হয়। তাৰপিছত কোৱেশ্চন ত কি কৈছে, ট্ৰেক ফাৰ্মিং কি? এই পদ্ধতিৰ কৃষিৰ সাধাৰণতে কিহৰ খেতি কৰা হয়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, শাক পাচলি চপোৱাৰ পিছত সোনকালে নষ্ট হোৱাৰ সম্ভাৱনা থাকে। কি শাক পাচলিবিলাক সোনকালে নষ্ট হোৱাৰ সম্ভাৱনা থাকে বাবে ট্ৰাকেৰে এৰাতিৰ ভিতৰত নগৰৰ বজাৰৰ পাব পৰা অঞ্চলত কৰা উদ্যান কৃষিক ট্ৰেক ফাৰ্মিং বোলে। সাধাৰণতে কি শাক পাচলিবিলাক বেছি সময় থাকিলে নষ্ট হৈ যায়, সেইবাবে এই শাক পাচলিৰ কৃষি নগৰ অঞ্চলৰ ওচৰে পাছৰে কৰা হয় বাবে যাতে এই শাক পাচলিবিলাক ট্ৰেকেৰে অতি সোনকালে এই নগৰ অঞ্চলত ল'ব পৰা যায়, সেইকাৰণে এই কৃষিক ট্ৰেক ফাৰ্মিং বুলি কোৱা হয়। তো ইয়াত সাধাৰণতে শাক পাচলিৰ খেতি কৰা হয়, এই খেতিত সাধাৰণতে শাক পাচলিৰ খেতিহে কৰা হয়। তাৰপিছত 2 নম্বৰ কোৱেশ্চনত কি কৈছে, কৃষিক কিয় ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়? এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ভাৰত এখন কৃষি প্ৰধান দেশ হোৱাৰ লগতে দেশৰ 54.6% লোক প্ৰত্যক্ষভাৱে কৃষিৰ লগত জড়িত। কৃষিৰ অগ্ৰগতিৰ ওপৰত উদ্যোগ, পৰিবহণ আৰু বাণিজ্যৰ দৰে খণ্ডবোৰ বিকাশ নিৰ্ভৰ কৰে আৰু দেশৰ জনগণৰ খাদ্য যোগান ধৰে বাবে কৃষিক ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বোলে।
তাৰপিছত 3 নম্বৰ কোৱেশ্যনত কি কৈছে আমাৰ দেশত কৃষি ঋতু কেইটা আৰু কি কি আমাৰ দেশত কৃষি ঋতু কেইটাত কি শস্যৰ খেতি কৰা হয় উদাহৰণেৰে সৈতে লিখা তো উত্তৰত লিখিবা প্ৰথমটো হৈছে খৰিফ ঋতু এইটো কি জুনৰ পৰা ছেপ্টেম্বৰ মাহত কৰা হয় তো এই খৰিফ ঋতুত কি শস্যৰ খেতি কৰা হয় ধান কপাহ মৰাপাট বজৰা আদি জুনৰ পৰা ছেপ্টেম্বৰ মাহত এইবিলাক খেতি কৰা হয় এই খেতি কি বলে খৰিফ এইবিলাক কি খৰিফ ঋতুত কৰা হয় তাৰ পিছত ৰবি ঋতু এইটো ইংৰাজী মাহৰ অক্টোবৰৰ পৰা মাৰ্চ মাহত কৰা হয় ঘেঁহু মাহ জাতীয় শস্য সৰিয়হ গাজৰ আদি তাৰ পিছত কি জায়দ ঋতু এইটো এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত কৰা হয় এই জায়দ ঋতুত তিয়হ তৰমুজ জিকা লেচেৰা আদিৰ এইবিলাক শস্যৰ খেতি কৰা হয় তাৰ পিছত 4 নম্বৰ কোৱেশ্যনত কি কৈছে ভাৰতত প্ৰচলিত কৃষি পদ্ধতিবোৰৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা তো ভাৰতৰ ভূপৃষ্ঠত জলবায়ু আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন প্ৰকাৰৰ কৃষি পদ্ধতি দেখা যায় প্ৰথমটো হৈছে স্থানান্তৰিত কৃষি পাহাৰীয়া এঢলীয়া মাটিত হাবি বন কাটি জুই লগাই পৰম্পৰাগত সঁজুলিৰে এই খেতি কৰা হয় ইয়াক সাধাৰণতে কি ঝুম খেতি বুলি কোৱা হয় তাৰ পিছত বেদিকা কৃষি পাহাৰৰ কম ঢালযুক্ত ঠাইত খটখটিৰ দৰে ঢাপ কাটি পানী নিয়ন্ত্ৰণ কৰি কৰা কৃষিক বেদিকা কৃষি বোলে তাৰ পিছত গহন বা নিবিড় কৃষি যিবোৰ অঞ্চলত জনসংখ্যা ঘনত্ব অধিক কিন্তু কৃষিভূমি কম তেনে ঠাইত পৰিয়ালৰ ভৰণ পোষণৰ বাবে একেডৰা মাটিতে বছৰটোত কেইবাবাৰো কৃষিক গহন কৃষি বোলে গহন কৃষি কাক বোলে যিবিলাক অঞ্চলত জনবসতি বেছি হোৱাৰ বাবে পৰিয়ালৰ ভৰণ পোষণৰ বাবে একেডৰা মাটিত বছৰটোত কেইবাবাৰো খেতি কৰা হয় সেই কৃষিকে কি বুলি কোৱা হয় গহন বা নিবিড় কৃষি বুলি কোৱা হয় তাৰ পিছত মিশ্ৰ কৃষি কি যি কৃষি পদ্ধতিত শস্য উৎপাদনৰ লগতে পশুপালন একেলগে কৰা হয় তাকে মিশ্ৰ কৃষি বোলে আৰু ৰোপণ কৃষি বৃহৎ অঞ্চলত একে ধৰণৰ শস্য যেনে চাহ ৰবৰ কফি নাৰিকল আদি বৈজ্ঞানিক পদ্ধতিৰে কৰা কৃষিক ৰোপণ কৃষি বোলে তাৰ পিছত উদ্যান কৃষি কি ফল-মূল শাক-পাচলি আৰু ফুল উৎপাদনৰ লগত জড়িত কৃষিক উদ্যান কৃষি বোলে এতিয়া আমি আলোচনা কৰিম অনুশীলনী 2ৰ ইয়াৰ 1 নম্বৰত কি কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ইয়াৰ ক নম্বৰ কোৱেশ্যনত কি কৈছে ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি ভাৰতৰ কোন ঠাইত বা কোন ৰাজ্যত কৰা হয় তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা উত্তৰ প্ৰদেশ বিহাৰ পাঞ্জাব হাৰিয়ানা আৰু ৰাজস্থানৰ উত্তৰ অংশত এই খেতি কৰা হয় তাৰ পিছত কোৱেশ্যন খত কি কৈছে তেলগুটি শস্য দুবিধৰ নাম লিখা তো তেলগুটি শস্য কোনবিলাক সৰিয়হ আৰু বাদাম এইবিলাক কিয় তেলগুটি শস্য বুলি কোৱা হয় কাৰণ এইবিলাকৰ পৰা তেল প্ৰস্তুত কৰা হয় বা তেল তৈয়াৰ কৰা হয় সেই কাৰণে এই শস্য দুবিধক কি তেলগুটি শস্য বুলি কোৱা হয় তাৰ পিছত কোৱেশ্যন গত কি কৈছে ব্ৰিটিছায়া অঞ্চল কাক বোলে তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা জলীয় বাষ্পপূৰ্ণ বায়ু পৰ্বতত বাধাপ্ৰাপ্ত হৈ বৰষুণ দিয়াৰ পাছত পৰ্বতৰ বিপৰীত ফালে শুকান বায়ু নামি আহে ফলত সেই অঞ্চলবোৰত বৰষুণ নহয় এনে বৰষুণ নোহোৱা অঞ্চলবোৰক ব্ৰিটিছায়া অঞ্চল বোলে এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্যন তো এইটো ভালদৰে মনত ৰাখিবা ব্ৰিটিছায়া অঞ্চল কাক বোলে জলীয় বাষ্পপূৰ্ণ বায়ু পৰ্বতত বাধাপ্ৰাপ্ত হৈ বৰষুণ দিয়াৰ পাছত পৰ্বতৰ বিপৰীত ফালে এই যিফালে এই বৰষুণ হয় বা জলীয় বাষ্পৰ পৰ্বতৰ বাধাগ্ৰস্ত হৈ বৰষুণ হয় ইয়াৰ বিপৰীত অঞ্চলবিলাকত শুকান বায়ু নামি আহে ফলত এই অঞ্চলত বৰষুণ নহয় এনে বৰষুণ নোহোৱা অঞ্চলক ব্ৰিটিছায়া অঞ্চল বোলে তাৰ পিছত কোৱেশ্যন ঘত কি কৈছে
ভাৰতৰ কোনটো অঞ্চলত কফা খেতিৰ বাবে বিখ্যাত? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি ভাৰতৰ দক্ষিণাত্য মালভূমি উত্তৰ পশ্চিম অঞ্চল গুজৰাট আৰু মহাৰাষ্ট্ৰৰ কিছু অংশ কফা খেতিৰ বাবে বিখ্যাত। ভাৰতৰ দক্ষিণাত্য মালভূমিৰ উত্তৰ পূব অঞ্চল যেনে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ কিছু অংশ কপা খেতিৰ বাবে বিখ্যাত। তাৰপিছত কুৱেশ্যন 1 কি কৈছে দুবিধ মছলাজাতীয় শস্যৰ নাম লিখা। মছলাজাতীয় শস্য কি কি? ইলাচি আৰু জালুক, এইবিলাক হৈছে মছলাজাতীয় শস্য। তাৰপিছত কুৱেশ্যন 4 কি কৈছে সেউজ বিপ্লৱ বুলিলে কি বুজা? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা আধুনিক প্ৰযুক্তি, উন্নত বীজ, সাৰ আৰু জলসিঞ্চন ব্যৱহাৰ কৰি কৃষিজাত উৎপাদন বিশেষকৈ ঘেঁহু আৰু ধান বৃদ্ধি কৰা কাৰ্যকেই সেউজ বিপ্লৱ বোলে। 1961 চনত ডক্টৰ M.S. স্বামীনাথনে ইয়াৰ নেতৃত্ব দিছিল। তো সেউজ বিপ্লৱ কাক বোলে? আধুনিক প্ৰযুক্তি, উন্নত বীজ, আধুনিক প্ৰযুক্তিত উন্নত বীজ, সাৰ আৰু জলসিঞ্চন ব্যৱহাৰ কৰি কৃষিজাত উৎপাদন বিশেষকৈ কি কি ঘেঁহু আৰু ধান বৃদ্ধি কৰা কাৰ্যকেই সেউজ বিপ্লৱ বোলে। তো সেউজ বিপ্লৱৰ লগত কোনে জড়িত আছিল? M.S. স্বামীনাথন। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কি কৈছে কৃষি বলয় বা অঞ্চল বুলিলে কি বুজা? কৃষি বলয় বা কৃষি অঞ্চল বুলিলে কি বুজা? ভাৰতৰ কেইটা কৃষি বলয় আছে প্ৰতিটোৰে নাম লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা যিবোৰ এলেকাত প্ৰায় একে পদ্ধতিৰে একে জাতীয় শস্যৰ খেতি কৰা হয় সেইবোৰ অঞ্চলক কৃষি বলয় বোলে। ভাৰতত 7টা প্ৰধান কৃষি বলয় আছে। এই 7টা কি কি? 1 ধান মৰাপাট চাহ বলয়, ঘেঁহু আৰু কুঁহিয়াৰ বলয়, 3 মিলেট আৰু তেলগুটি শস্য বলয়, 4 মাকৈ বলয়, 5 কপা বলয়, 6 মছলাজাতীয় আৰু ৰোপণ শস্যৰ বলয় আৰু 7 ফল মূল আৰু শাক পাচলিৰ বলয়। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে ধান খেতিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ কি কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ধান খেতিৰ বাবে প্ৰধানকৈ তলত দিয়া কাৰকবোৰৰ প্ৰয়োজন কি কি? সাৰুৱা মাটি, 1 নম্বৰটো হৈছে সাৰুৱা মাটি। নদী উপত্যকাৰ পলসুৱা মাটি ধান খেতিৰ বাবে অতি উত্তম। ধান খেতিৰ বাবে উপযুক্ত কি মাটি? উপযুক্ত নদী উপত্যকাৰ পলসুৱা মাটি ধান খেতিৰ বাবে উত্তম। এই কাৰণে এই চৰ অঞ্চলবিলাকত ধান খেতি বেছি হয়। তাৰপিছত বৰষুণ, ধান খেতিৰ বাবে প্ৰচুৰ পৰিমাণে পানীৰ প্ৰয়োজন। বাৰ্ষিক গড় 200 পৰা 250 চেণ্টিমিটাৰ বৰষুণৰ ইয়াৰ বাবে উপযোগী। তাৰপিছত উষ্ণতা, গ্ৰীষ্মকালীন প্ৰচুৰ উত্তাপ ধান খেতিৰ বাবে প্ৰয়োজনীয়। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে ভাৰতৰ ফল মূল আৰু শাক পাচলিৰ বলয়টোৰ মূল বৈশিষ্ট্য কি? পূব হিমালয় অঞ্চলত কি ফলৰ খেতিৰ প্ৰধানকৈ কৰা হয়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি এই বলয়টো কি ফল মূলৰ বা শাক পাচলিৰ বলয়টো কাশ্মীৰৰ পৰা উত্তৰ পূব ভাৰতলৈ বিস্তৃত। শাক পাচলি আৰু শাক পাচলি আৰু ফল মূলৰ বলয়টো কাশ্মীৰৰ পৰা উত্তৰ পূব ভাৰতলৈ বিস্তৃত। ইয়াৰ জলবায়ু আৰু বৃষ্টিপাতৰ তাৰতম্য অনুসৰি বিভিন্ন প্ৰকাৰৰ ফল আৰু পাচলি উৎপাদন কৰা হয়। পশ্চিম হিমালয় পাহাৰীয়া অঞ্চলত শীতকালীন ফল আপেল, নৰা বগৰী আদি আৰু পূব হিমালয় ক্ৰান্তীয় ফলৰ খেতি কৰা হয়। পূব হিমালয়ত প্ৰধান ফল, পূব হিমালয় অঞ্চলত ফলৰ ভিতৰত প্ৰধানকৈ সমুথিৰা খেতি কৰা হয়। পূব হিমালয়ত প্ৰধান ফলৰ খেতি কি? সমুথিৰা।
তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে ভাৰতৰ কৃষি ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাবোৰৰ বিষয়ে এটি টকা প্ৰস্তুত কৰা তো ভাৰতৰ কৃষি খণ্ডত বিভিন্ন সমস্যাই দেখা দিয়ে সেইবিলাক হৈছে জনসংখ্যা বৃদ্ধি দেশৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱাৰ ফলত জনমূৰি খেতি মাটিৰ পৰিমাণ কমি আহিছে তাৰপিছত মাটিৰ গুণাগুণ হ্ৰাস একেডৰা মাটিতে বাৰে বাৰে খেতি কৰা আৰু ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ ফলত মাটিৰ স্বাভাৱিক উৰ্বৰতা কমি গৈছে কি একেডৰা মাটিতে বাৰে বাৰে খেতি আৰু ৰাসায়নিক সাৰবিলাক ব্যৱহাৰ কৰাৰ কাৰণত স্বাভাৱিকতে মাটিৰ যিটো উৰ্বৰা শক্তি থাকে এইটো কমি গৈছে তাৰপিছত জলবায়ুৰ পৰিৱৰ্তন অনিয়মীয়া বৰষুণ আৰু উষ্ণতাৰ পৰিৱৰ্তনে শস্যৰ উৎপাদনত ব্যাঘাত জন্মায় তাৰপিছত প্ৰযুক্তিৰ সীমিত ব্যৱহাৰ এইটো এটা প্ৰধান সমস্যা ভাৰতৰ বহুতো কৃষক এতিয়াও পৰম্পৰাগত পদ্ধতিৰ ওপৰত নিৰ্ভৰশীল যাৰ ফলত উৎপাদন আশানুৰূপ নহয় এই ভাৰতবৰ্ষত এতিয়াও কৃষি পদ্ধতি পৰম্পৰাগতভাৱে চলি আছে ভাৰতবৰ্ষত এতিয়াও মেচিনৰ অভাৱ হৈ আছে সেই কাৰণে ভাৰতৰ এইটো এটা সমস্যা জলসিঞ্চনৰ অভাৱ এতিয়াও বহুতো অঞ্চল পৰ্যাপ্ত জলসিঞ্চনৰ সুবিধা নথকাৰ বাবে কেৱল বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি চলিবলগীয়া হয় এতিয়া আমি আলোচনা কৰিম অনুশীলনী 3 1 নম্বৰৰ কত কি কৈছে তিনিটা হস্তশিল্পৰ নাম লিখা হস্তশিল্প কি যিবিলাক শিল্প হাতেৰে কৰা হয় এইবিলাক হস্তশিল্প বুলি কোৱা হয় এই হস্তশিল্প তিনিটা হৈছে মৃৎশিল্প বাঁহ বেতৰ শিল্প আৰু কাঠ শিল্প এই তিনিটা হৈছে হস্তশিল্প মৃৎশিল্প বাঁহ বেতৰ শিল্প আৰু কাঠ শিল্প তাৰপিছত কোশ্চেন খত কি কৈছে কোন চনত ভাৰতত প্ৰথমটো লৌতিকাৰ কেন্দ্ৰ স্থাপন হৈছিল তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1907 চনত জামশেদপুৰত প্ৰথমটো লৌতিকা কেন্দ্ৰ স্থাপন কৰা হৈছিল এটো ভেৰি ইম্পৰ্টেন্ট তাৰপিছত কোশ্চেন গত কি কৈছে ছোটানাগপুৰ অঞ্চলটোক কিয় ভাৰতৰ ৰুৰ শিল্প হিচাপে বা ৰুৰ শিল্প অঞ্চল বুলি কোৱা হয় তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা জাৰ্মানীৰ বিশ্ববিখ্যাত ৰুৰ শিল্প অঞ্চলৰ দৰেই ছোটানাগপুৰ মালভূমি অঞ্চলতো লৌতিকা আৰু কয়লা ভিত্তিক গধুৰ উদ্যোগৰ প্ৰসাৰ ঘটিছে বাবে ইয়াক ভাৰতৰ ৰুৰ বোলা হয় তাৰপিছত কোশ্চেন গত কি কৈছে হুগলী শিল্প অঞ্চল কি উদ্যোগৰ বাবে বিখ্যাত তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি মৰাপাট বস্ত্ৰ কাগজ গধুৰ অভিযান্ত্ৰিক যন্ত্ৰপাতি আৰু ৰাসায়নিক উদ্যোগৰ বাবে বিখ্যাত তো এইটো মনত ৰাখিবা কি হুগলী কিহৰ বাবে কি উদ্যোগৰ বাবে বিখ্যাত মৰাপাট বস্ত্ৰ কাগজ গধুৰ অভিযান্ত্ৰিক যন্ত্ৰপাতি আৰু ৰাসায়নিক উদ্যোগৰ বাবে বিখ্যাত তাৰপিছত 9 নম্বৰ কোশ্চনত কি কৈছে মুম্বাই পুনে শিল্প অঞ্চলত কৰ পৰা কলৈ বিস্তৃত আছে তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা এই অঞ্চলটো মুম্বাই থানেৰ পৰা পুনেলৈ নাসিক আৰু সোলাপুৰ জিলালৈকে বিস্তৃত হৈ আছে মুম্বাইৰ থানেৰ পৰা পুনেলৈ নাসিক আৰু সোলাপুৰ জিলালৈকে বিস্তৃত তাৰপিছত 6 নম্বৰ কোশ্চনত কি কৈছে ভাৰতত সকলো ঠাইতে শিল্প অঞ্চল গঢ়ি নুঠাৰ মূল কাৰণটো কি তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা খনিজ পদাৰ্থৰ অসমান বিতৰণ খনিজ পদাৰ্থৰ অসমান বিতৰণ হৈছে এইটো এটা মূল কাৰণ ভাৰতৰ সকলো ঠাইত শিল্প অঞ্চল গঢ়ি নুঠাৰ তাৰপিছত 2 নম্বৰ কোশ্চনত কি কৈছে উদ্যোগবোৰক কিহৰ ভিত্তিত শ্ৰেণী বিভাজন কৰা হৈছে আৰু এই শ্ৰেণী কেইটা কি তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা উদ্যোগবোৰক আকাৰ কেঁচামাল উৎপাদন আৰু মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হৈছে আকাৰ অনুযায়ী এইবোৰক তিনিটা ভাগত ভগোৱা হৈছে কুটিৰ শিল্প উদ্যোগ ক্ষুদ্ৰ উদ্যোগ আৰু বৃহৎ উদ্যোগ
তাৰপিছত 3 নম্বৰ কোৱেশ্যনত কি কৈছে দেশ এখনৰ উদ্যোগৰ বিকাশত কি কি কাৰকেই প্ৰভাৱ পেলায় তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভৌগোলিক অৱস্থান কেঁচা মালৰ সহজলভ্যতা যাতায়াতৰ সুবিধা অনুকূল জলবায়ু সুদক্ষ শ্ৰমিক বজাৰ আৰু জলবিদ্যুতৰ দৰে কাৰকসমূহ উদ্যোগৰ বিকাশত প্ৰভাৱ পেলায় তাৰপিছত 4 নম্বৰ কোৱেশ্যনত কি কৈছে ভাৰতৰ আটাইতকৈ দ্ৰুতভাৱে বিকশিত শিল্প অঞ্চল কোনটো এই অঞ্চলটো কি উদ্যোগৰ বাবে জনাজাত ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি ভাৰতৰ আটাইতকৈ দ্ৰুতভাৱে বিকশিত হোৱা অঞ্চলটো হৈছে মদুৰাই কুইম্বাটৰ এটো তোমাৰ নামটো তোমালোকে ভালদৰে মনত ৰাখিবা এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন ভাৰতৰ আটাইতকৈ দ্ৰুতভাৱে বিকশিত হোৱা অঞ্চলটো হৈছে মদুৰাইৰ কুইম্বাটৰ এটো কোৱা আছে বেংগালুৰুত মদুৰাইৰ কুইম্বাটৰ বেংগালুৰুৰ শিল্প অঞ্চল এই অঞ্চলটো হৈছে ভাৰতৰ দ্ৰুতভাৱে বিকশিত হোৱা অঞ্চল এই অঞ্চলটোত তামিলনাডু আৰু কৰ্ণাটকৰ ৰাজ্যত বিস্তৃত হৈ আছে এই অঞ্চলৰ প্ৰধানকৈ বস্ত্ৰ উদ্যোগত প্ৰধান কি বস্ত্ৰ উদ্যোগ আৰু ইয়াৰ উপৰিও যন্ত্ৰপাতিৰ নিৰ্মাণ উদ্যোগ টেলিফোন আৰু বিমান উদ্যোগ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তিৰ উদ্যোগ তো ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছে এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ মই ধুনীয়াকৈ তোমালোকক বুজাই দিছোঁ আৰু ইয়াৰ উপৰিও যদি তোমালোকক চেপ্টাৰ 4ৰ ভিডিঅ' লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে এনেকা ভিডিঅ' পাই থাকিবা